আজি আমি আলোচনা কৰিম ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰসমূহৰ বিষয়ে। ভাৰতীয় সংবিধানৰ ৩য় অধ্যায়ত নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা হৈছে। সংবিধানৰ 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈকে এই মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা হৈছে। মূল সংবিধানত নাগৰিক অধিকাৰসমূহ 7টা ভাগত ভাগ কৰা হৈছে। কিন্তু 1978 চনৰ সংবিধানৰ 44তম সংশোধনী আইনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছে। ইয়াৰ বাবে 31 নং অনুচ্ছেদ ভাৰতীয় সংবিধানৰ পৰা আঁতৰাই দি তাৰ ঠাইত 300 অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা হয়। এতিয়া নাগৰিকৰ 6বিধ মৌলিক অধিকাৰ আছে, অৰ্থাৎ সম্পত্তিৰ অধিকাৰ এতিয়া মৌলিক অধিকাৰ নহয়। বৰ্তমান সম্পত্তিৰ অধিকাৰ ভাৰতীয় নাগৰিকসকলৰ এটা সাধাৰণ অধিকাৰহে। কোনো ব্যক্তি, সংস্থা নাইবা চৰকাৰে এই অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ কৰিলে এই হস্তক্ষেপৰ বিৰুদ্ধে আদালতত সহায় ল'ব পাৰি। সংবিধানৰ 32 আৰু 226 নং অনুচ্ছেদৰ মতে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে ক্ৰমান্বয়ে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিব পাৰি। ভাৰতীয় সংসদে সংবিধানৰ 368 নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰি। 24তম সংবিধান সংশোধনী আইনে সংসদক এই ক্ষমতা প্ৰদান কৰিছে। মৌলিক অধিকাৰসমূহ ক্ৰমান্বয়ে হৈছে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শাসনৰ বিৰুদ্ধে অধিকাৰ। সমতাৰ অধিকাৰটো 14 পৰা 18 নং অনুচ্ছেদত উল্লেখ আছে। স্বাধীনতাৰ অধিকাৰ 19 পৰা 22 নং অনুচ্ছেদত উল্লেখ আছে। শাসনৰ বিৰুদ্ধে অধিকাৰ 23 পৰা 24 নং অনুচ্ছেদত উল্লেখ আছে। নেক্সট হৈছে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, সাংবিধানিক আৰু প্ৰতিকাৰৰ অধিকাৰ। ধৰ্মীয় আৰু স্বাধীনতাৰ অধিকাৰটো 25 পৰা 28 নং অনুচ্ছেদত উল্লেখ আছে। সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ 29 পৰা 30 নং অনুচ্ছেদলৈ উল্লেখ আছে। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ 32 পৰা 35 নং অনুচ্ছেদত উল্লেখ আছে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।